হেল্ল' ষ্টুডেণ্ট, এটা অতিকে ইম্পৰ্টেণ্ট টপিক লৈ তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই কাৰেক্ট টেন্সৰ কেইটামান অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়াম, যিবিলাক তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে। আৰু এই ভিডিঅ'টোত মই যিকেইটা কাৰেক্ট টেন্স তোমালোকলৈ আগবঢ়াইছোঁ, এইকেইটা তোমালোকৰ সকলো ধৰণৰ এক্সাম, যেনে ফাৰ্ষ্ট ইউনিট টেষ্ট বা হাফ ইয়াৰলি, ছেকেণ্ড ইউনিট টেষ্ট, প্ৰি ফাইনেল বা এনুৱেল এক্সাম, আপ টু মেট্ৰিক পৰীক্ষাৰলৈকে ইয়াৰ পৰা কমন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই কুৱেশ্যনসমূহ ক্লাছ 9 আৰু 10 দুইটা ক্লাছৰ বাবে ইম্পৰ্টেণ্ট হ'ব, কাৰণ ক্লাছ 9 আৰু 10ৰ ইংলিছ গ্ৰামাৰ চিলেবাছ প্ৰায় একেই। দুইটা ক্লাছতে কাৰেক্ট টেন্সৰ প্ৰশ্ন আহিয়ে থাকে পৰীক্ষাত। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে কওঁ, কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ তোমালোকৰ বাবে প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকা। তো আহা তেতিয়াহ'লে সময় নষ্ট নকৰি কাৰেক্ট টেন্সৰ প্ৰশ্নসমূহ ডিছকাছ কৰোঁ। উল্লেখযোগ্য যে কাৰেক্ট টেন্সৰ প্ৰশ্নসমূহ সাধাৰণতে ছেকশ্যন ডি, ই অথবা আজিকালি কুৱেশ্যন পেপাৰখনৰ যিটো ছেকশ্যন 8 MCQ দিয়ে, MCQটো আহি যায়। এনিৱে ছেকশ্যন ডি অথবা ছেকশ্যন ইত এনেকুৱা ধৰণে প্ৰশ্নটো আহে, ইউজ দ্য কাৰেক্ট ফৰ্ম অফ দ্য টেন্স অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেটছ, বা এনেকৈ ধৰণৰ দিব পাৰে, ৰিৰাইট দ্য চেণ্টেঞ্চেছ ইউজিং দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেটছ। তো তোমালোকেতো দেখিলে গম পাই যাবা আমি এটা কাৰেক্ট টেন্স কৰিব লাগিব। তো এতিয়া আহোঁ আমি কুৱেশ্যনসমূহলৈ। ইয়াত 1 নম্বৰটোত দিছে, হুৱেন আই মিট হাৰ চি ডেছ এ বুক, ব্ৰেকেটৰ ভিতৰত ভাৰ্বটো দিছে ৰিড। ইয়াত কৈছে যে যেতিয়া মই তেওঁক লগ কৰিছিলোঁ তেওঁ এখন কিতাপ পঢ়ি আছিল, অৰ্থাৎ কামটো সেইটো সময়ত চলি আছিলে, গতিকে এইটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স। আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ ৱাজ অব্লিক ৱেৰ প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট। গতিকে ইয়াৰ এনচাৰটো হ'ব হুৱেন আই মিট হাৰ চি ৱাজ ৰিডিং এ বুক। নেক্সট 2 নম্বৰটো দিছে দ্য ছান ডেছ ইন দ্য ইষ্ট, আমাক ভাৰ্বটো দিছে ৰাইজ। তো এইটো মন কৰিছে তোমালোকে, বেলি সদায় পূবফালে উদয় হয়, এইটো এটা হৈছে ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰসত্য ঘটনা। আৰু চিম্পুল প্ৰেজেণ্টৰ ফৰ্মুলাটো কি আছিলে, ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ এছ অব্লিক ইয়েছ প্লাছ অবজেক্ট। অৰ্থাৎ ইয়াত যিটো ভাৰ্ব দিছে ৰাইজ, ইয়াৰ লগত এছ বা ইয়েছ যোগ হ'লে এইটো হ'ব ৰাইজেছ। গতিকে কমপ্লিট চেণ্টেন্সটো হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। নেক্সট 3 নম্বৰটো দিছে হৰি ডেছ টু ৰিড নভেলছ, ইয়াত আমাক ভাৰ্বটো দিছে লাভ। ইয়াত কৈছে যে হৰিয়ে নভেল অৰ্থাৎ উপন্যাস পঢ়ি ভাল পায়। দেখা গ'ল যে এইটো এটা হেবিচুৱেল ৱৰ্ক হয়, গতিকে এইটো এটা চিম্পুল প্ৰেজেণ্ট হ'ব। আৰু ইয়াতো ভাৰ্বৰ লগত এছ বাই এছ যোগ হ'ব, গতিকে কমপ্লিট চেণ্টেন্সটো হ'ব হৰি লাভছ টু ৰিড নভেলছ। নেক্সট 4 নম্বৰটো দিছে উই ডেছ ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী, ভাৰ্বটো দিছে লিভ। তো ইয়াত কৈছে যে যোৱা জানুৱাৰী মাহৰ পৰা আমি গুৱাহাটীত আছোঁ। ইট মিনছ লাষ্ট জানুৱাৰীৰ পৰা টিল নাও, মানে এতিয়ালৈকে তেওঁলোক গুৱাহাটীতে আছে, অৰ্থাৎ কামটো তেতিয়াও চলি আছে, গতিকে এইটো এটা হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলাটো কি আছিলে, ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ বিন প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট। এতিয়া উই ছাবজেক্টটোৰ লগত হেজ কেতিয়াও নহয়, গতিকে ইয়াৰ এনচাৰটো হ'ব উই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। ইয়াত এইখিনি হৈছে অবজেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে হি ৰিং দ্য বেল হুৱেন আই ৱাজ ৰিডিং, ইয়াত ৰিংটো হৈছে ভাৰ্ব। চেণ্টেন্সটোত কৈছে যে মই যেতিয়া পঢ়ি আছিলোঁ সি ৰিং বজাই দিছিলে। এইটো হৈছে চিম্পুল পাষ্ট টেন্সৰ বাক্য। এতিয়া চিম্পুল পাষ্ট টেন্সৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ অবজেক্ট। ইয়াত ভাৰ্বটো মানে হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম, গতিকে ইয়াত ৰিংটো ৰাং হৈ যাব, আৰু ইয়াৰ এনচাৰটো হ'ব হি ৰাং দ্য বেল হুৱেন আই ৱাজ ৰিডিং। 6 নম্বৰটো দিছে ন' বডি ন' হুৱেৰ হি লিভছ, তোমালোকে নিশ্চয় গম পাইছা এইটো এটা চিম্পুল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্স হয়, গতিকে ইয়াত ন'ছ হৈ যাব, ভাৰ্বৰ লগত এছ প্লাছ হ'ব, গতিকে ইয়াৰ এনচাৰটো হ'ব ন' বডি ন'ছ হুৱেৰ হি লিভছ। কুৱেশ্যন নম্বৰ 7ত দিছে দ্য গেষ্ট এৰাইভ বিফ'ৰ দ্য ডিনাৰ ৱাজ ছেট। তো ইয়াত দেখা গৈছে যে ডিনাৰ ৰেডি হোৱাৰ আগতে আলহী আহি পালেহি, অৰ্থাৎ এটা ঘটনা হোৱাৰ পূৰ্বে আন এটা ঘটনা হৈ গৈছে, গতিকে এইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স। এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। ইয়াত ভাৰ্ব 3 মানে হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, গতিকে ইয়াৰ এনচাৰটো হ'ব দ্য গেষ্ট হেড এৰাইভ বিফ'ৰ দ্য ডিনাৰ ৱাজ ছেট। 8 নম্বৰটো দিছে আই গ' দেয়াৰ বিফ'ৰ চি ৱেণ্ট, এইটো 7টোৰ লগত একেই, চ' ইয়াৰ এনচাৰটো হ'ব আই হেড গান দেয়াৰ বিফ'ৰ চি ৱেণ্ট। কুৱেশ্যন নম্বৰ 9ত দিছে 10 years পাছ চিন্স আই মিট ইউ লাষ্ট। ইয়াত কৈছে যে তোমাক মই শেষবাৰৰ বাবে লগ পোৱা 10 বছৰ পাৰ হৈ গ'ল। তো দেখা গৈছে যে এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স হয়, আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো কি আছিলে,
সাবজেক্ট প্লাছ হেজ অব্লিক হেভ প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট গতিকে ইয়াৰ এনচাৰটো হ'ব 10 years have passed since I met you last 10 নম্বৰটো দিছে when she came I write a letter অৰ্থাৎ তাই যেতিয়া আহিছিলে মই এখন চিঠি লিখি আছিলোঁ অৰ্থাৎ কামটো এইটো মই চলি আছিল এইটো হ'ব past continuous tense এতিয়া past continuous tenseৰ ফৰ্মুলাটো আছিলে subject plus was oblique were plus verb 1 plus ing plus object গতিকে ইয়াৰ এনচাৰটো হ'ব when she came I was writing a letter নেক্সট 11 নম্বৰ দিছে if I be you I would not have called him again এইটো এটা কমন কুৱেশ্যন আহিয়ে থাকে ইয়াৰ এনচাৰটো হ'ব if I were you I would not have called him again 12 নম্বৰ দিছে the principal is not in his room he go out এইটো প্ৰেজেণ্ট পাৰফেক্ট চেণ্টেন্সৰ বাক্য হয় গতিকে এনচাৰটো হ'ব the principal is not in his room he has gone out নেক্সট 13 নম্বৰটো দিছে the old man go for a walk every morning ইয়াত প্ৰত্যেক ৰাতিপুৱাই বৃদ্ধ মানুহজনে খোজকাঢ়িবলৈ যায় গতিকে এইটো এটা হৈছে অভ্যাসগত কাম অৰ্থাৎ হেবিচুৱেল ৱৰ্ক গতিকে এইটো হ'ব চিম্পুল প্ৰেজেণ্ট টেন্স গতিকে ইয়াৰ এনচাৰটো হ'ব দ্য অল্ড মেন গোজ ফৰ এ ৱাক এভৰি মৰ্ণিং ইয়াত ভাৰ্বৰ লগত ইয়েছ যোগ হৈছে 14 নম্বৰ দিছে ডু ইউ থিংক ইউ চি মি চামহুৱেৰ বিফ'ৰ অৰ্থাৎ তুমি ভাবানে তুমি মোক আগতে ক'ৰবাত দেখিছা এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স হয় ইয়াৰ এনচাৰটো হ'ব ডু ইউ থিংক You have seen me somewhere before. Question number 15 to দিছে the boys swimming now. ইয়াত ঘটনাটো যেটো ঘটি আছে এটো হৈছে present continuous tense আৰু present continuous tenseৰ ফৰ্মুলাটো আছিল subject plus is oblique am oblique are plus verb 1 plus ing plus object গতিকে ইয়াৰ এনসাৰটো হ'ব the boys are swimming now. Next 16 নম্বৰটো দিছে I dash this book since morning ভাৰ্বটো দিছে read ইয়াত কৈছে যে ৰাতিপুৱাৰ পৰা মই কিতাপখন পঢ়ি আছোঁ যেহেতু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কামটো চলি আছে গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে ইয়াৰ এনচাৰটো হ'ব আই হেভ বিন ৰিডিং দিছ বুক চিন্স মৰ্ণিং কাৰণ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলাটো হৈছে ছাবজেক্ট প্লাছ হেজ অব্লিক হেভ প্লাছ বিন প্লাছ ভাৰ্ব 1 প্লাছ ing প্লাছ অবজেক্ট যিখিনি ইয়াত প্ৰয়োগ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 17 মাই ফাদাৰ ডেছ নাও কুক ইয়াত যেহেতু নাও বুলি কোৱা হৈছে গতিকে ঘটনাটো চলি আছে গতিকে এইটো এটা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য ইয়াৰ এনচাৰটো হ'ব মাই মাদাৰ ইজ কুকিং নাও 18 নম্বৰ দিছে আই ডেছ হিম য়েষ্টাৰডে আমাক ভাৰ্বটো দিছে চি অৰ্থাৎ যোৱাকালি মই তাক দেখিছিলোঁ এইটো এটা চিম্পুল পাষ্ট টেন্সৰ চেণ্টেন্স হয় গতিকে ইয়াৰ এনচাৰটো হ'ব আই চ হিম য়েষ্টাৰডে ইয়াত চি টো চ হৈছে নেক্সট 19 নম্বৰটো দিছে ডোণ্ট মেক নইজ চি ডেছ শ্লিপ অৰ্থাৎ হুলস্থুল নকৰিবা তাই শুই আছে তাৰ মানে ইয়াত শুই থকাটো চলি আছে এইটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গতিকে ইয়াৰ এনচাৰটো হ'ব ডোণ্ট মেক নইজ চি ইজ শ্লিপিং নেক্সট 20 দিছে দ্য আৰ্থ মুভ এৰাউণ্ড দ্য ছান অৰ্থাৎ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বা প্ৰদক্ষিণ কৰে এইটো এটা হৈছে চিৰসত্য ঘটনা যিটো ইউনিভাৰ্চেল ট্ৰুথ হয় অৰ্থাৎ ই এটা চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্য হয় গতিকে ইয়াৰ এনচাৰটো হ'ব দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান 21 দিছে দ্য উইণ্ড ব্ল' ভেৰি ষ্ট্ৰংলি টু নাইট ইয়াত টু নাইট বুলি কৈছে অৰ্থাৎ আজি ৰাতিলৈ খুব জোৰে বতাহ বলিব দেখা গৈছে এইটো এটা হৈছে চিম্পুল ফিউচাৰ টেন্সৰ বাক্য হয় আৰু চিম্পুল ফিউচাৰ টেন্সৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট গতিকে এনচাৰটো হ'ব দ্য উইণ্ড উইল ব্ল' ভেৰি ষ্ট্ৰংলি টু নাইট ইয়াত দ্য উইণ্ডৰ লগত চেল নহয় উইল হ'ব 22 দিছে আই উইচ আই বি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এনেকুৱা ধৰণৰ এটা কাৰেক্ট টেন্স অলপ আগত কৈ আহিছোঁ তো ইয়াৰ এনচাৰটো হ'ব আই উইচ আই ৱেৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেক্সট 23 দিছে লেট দ্য ৱৰ্ক ডু তো ইয়াত ডুটো ভাৰ্ব হিচাপে দিছে আমাক আৰু ইয়াৰ এনচাৰটো হ'ব লেট দ্য ৱৰ্ক বি ডান 24টো ইতিমধ্যে আলোচনা কৰি আহিছোঁ আমি 25টোলৈ যাওঁ ইয়াত দিছে চি বিহেভ এজ ইফ চি ন' এভৰিথিং তো ইয়াত এনচাৰটো হ'ব চি বিহেভ এজ ইফ চি নিউ এভৰিথিং নেক্সট 26 হি লিভ এন আৱাৰ এগ' ইয়াত 1 ঘণ্টাৰ আগত অৰ্থাৎ ইতিমধ্যে কামটো সম্পন্ন হোৱা বুজাইছে গতিকে এইটো হ'ব চিম্পুল পাষ্ট টেন্সৰ বাক্য আৰু ইয়াৰ এনচাৰটো হ'ব হি লেফ্ট এন আৱাৰ এগ' 27ত দিছে চি ন' মি ফৰ এ লং টাইম অৰ্থাৎ তেওঁ মোক বহু দিনৰ পৰা জানে বা চিনি পায় এইটো হৈছে চিম্পুল পাৰফেক্ট টেন্সৰ বাক্য হয় যিহেতু
এতিয়াও তেওঁ মোক চিনি পায়ে আৰু ইয়াৰ আনসাৰটো হ'ব she has known me for a long time. Next 28 since when you read the book. অৰ্থাৎ তুমি কেতিয়াৰ পৰা কিতাপখন পঢ়ি আছা। ইয়াৰ মানে তেখেতে কিতাপখন বহু সময়ৰ পৰা পঢ়ি আছে, এতিয়াও পঢ়ি আছে, গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু ইয়াৰ এনচাৰটো হ'ব since when you have been reading the book. Next 29 the match start before the captain reaches in the field. অৰ্থাৎ কেপ্টেইনে ফিল্ড পোৱাৰ আগতে খেলখন আৰম্ভ হ'ল। ইয়াত এটা কাৰ্য সম্পূৰ্ণ হোৱাৰ আগতেই আন এটা ঘটনা সম্পন্ন হৈছে, গতিকে এইটো হ'ব past perfect tense আৰু ইয়াৰ আনচাৰটো হ'ব the match had started before the captain reaches in the field. Question number 30 দিছে when she came in I write a letter. এনেকুৱা ধৰণৰ এটা অলপ আগতে আমি ডিছকাছ কৰি আহিছোঁ, এইটো হৈছে past continuous tense, গতিকে ইয়াৰ আনচাৰটো হ'ব when she came in I was writing a letter. Next 31 দিছে he come here in 2 days. এইটো এটা হৈছে চিম্পল ফিউচাৰ টেন্সৰ বাক্য, কাৰণ দুদিনৰ ভিতৰতে তেওঁ আহিব, গতিকে ইয়াৰ আনচাৰটো হ'ব he will come here in 2 days. 32 দিছে she not do the work yet. ইয়াত কৈছে যে তাই এতিয়াও কামটো নকৰিলে আৰু ইয়াৰ এনচাৰটো হ'ব she has not done the work yet. 33 দিছে we know each other for 5 years. অৰ্থাৎ আমি ইজনে সিজনক 5 বছৰ ধৰি জানো বা চিনি পাওঁ। ইয়াৰ এনচাৰটো হ'ব we have known each other for 5 years. 34 দিছে look at the sky. অৰ্থাৎ আকাশলৈ চোৱা, বৰষুণ দিবলৈ লৈছে। এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয়, গতিকে ইয়াৰ এনচাৰটো হ'ব look at the sky it is going to rain. 35 দিছে I wish I be a king. এনেকুৱা ধৰণৰ কেইবাটাও কুৱেশ্যন মই ইতিমধ্যে ডিছকাছ কৰিছোঁ, এইবিলাক আহিয়ে থাকে। ইয়াৰ এনচাৰটো হ'ব I wish I were a king. Next 36 we reach the station after the train leave. অৰ্থাৎ ট্ৰেইনখন যোৱাৰ পাছতহে আমি ষ্টেচন পালোগৈ। এইটো এটা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয়, গতিকে ইয়াৰ এনচাৰটো হ'ব we reach the station after the train had left. Next 37 it is time we play football. ইয়াৰ এনচাৰটো হ'ব it is time we played football. অৰ্থাৎ এনেকুৱা সময়টোতে আমি সদায় ফুটবল খেলিছিলোঁ। এইটো এটা চিম্পল পাষ্ট টেন্সৰ বাক্য। 38 দিছে look here come the train. ইয়াৰ এনচাৰটো হ'ব look here comes the train. অৰ্থাৎ ট্ৰেইনখন আহি আছে। 39 দিছে it started to rain while they tennis. ইয়াত আমাক ভাৰ্বটো দিছে play, তো ইয়াৰ এনচাৰটো হ'ব it started to rain while they were playing tennis. এইটো হৈছে এটা পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। নেক্সট 40 নম্বৰ দিছে they dash in the place since 1990. ইয়াত আমাক ভাৰ্বটো দিছে live. ইয়াত যিহেতু কৈছে যে তেওঁলোক 1990 চনৰ পৰা ইয়াত বাস কৰি আছে, গতিকে এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু ইয়াৰ এনচাৰটো হ'ব they have been living in the place since 1990. 41 দিছে I meet him yesterday. যোৱাকালি তেওঁক মই লগ পাইছিলোঁ। এইটো এটা হৈছে চিম্পল পাষ্ট টেন্সৰ বাক্য। ইয়াৰ এনচাৰটো হ'ব I meet him yesterday. 42 দিছে we visit the তাজমহল last year. অৰ্থাৎ যোৱা বছৰ আমি তাজমহল ভ্ৰমণ কৰিছিলোঁ। এইটো এটা চিম্পল পাষ্ট টেন্সৰ বাক্য হয়, গতিকে এনচাৰটো হ'ব we visited the তাজমহল last year. 43 দিছে the train leave before we reach the station. এইটো ইতিমধ্যে আমি আলোচনা কৰিছোঁ। ইয়াৰ এনচাৰটো হ'ব the train had left before we reach the station. নেক্সট 44 দিছে I write this letter since morning. অৰ্থাৎ ৰাতিপুৱাৰ পৰা মই চিঠিখন লিখি আছোঁ, অৰ্থাৎ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কামটো চলি আছে, গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ এনচাৰটো হ'ব I have been writing this letter since morning. 45 দিছে the bus usually arrive here at 6 o'clock in the evening. অৰ্থাৎ বাছখনে সাধাৰণতে আবেলি 6টা বজাত ইয়াত পায়হি, গতিকে এইটো এটা হৈছে হেবিচুৱেলৰ, অৰ্থাৎ বাছখনে সদায় 6টা বজাতে পায়হি বুলি কৈছে, গতিকে ইয়াৰ এনচাৰটো হ'ব the bus usually arrives here at 6 o'clock in the evening. Next 46 it is time you go home. এইটো হৈছে চিম্পল পাষ্ট টেন্সৰ বাক্য। ইয়াৰ এনচাৰটো হ'ব it is time you went home. 47 দিছে the patient died before the doctor came. অৰ্থাৎ ডক্টৰজন আহি পোৱাৰ আগতে পেচেণ্টজন ঢুকালে। এইটো এটা হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য। ইয়াৰ এনচাৰটো হ'ব the patient had died before the doctor came. 48 দিছে he dash out 5 minutes ago. আমাক ভাৰ্বটো দিছে go, তো
তো এই আনসাৰটো হ'ব হি ৱেণ্ট আউট 5 minutes ago এইটো হৈছে সিম্পল পাষ্ট টেন্সৰ বাক্য 49ত দিছে বাই দ্য নেক্সট মান্থ উই চেল দ্য প্ৰজেক্ট কমপ্লিট ইয়াত কমপ্লিটটো হৈছে ভাৰ্ব আৰু এইটো এটা হৈছে সিম্পল পাৰফেক্ট টেন্সৰ বাক্য গতিকে ইয়াৰ এনসাৰটো হ'ব বাই দ্য নেক্সট মান্থ উই চেল হেভ কমপ্লিটেড দ্য প্ৰজেক্ট 50ত দিছে হুইচ টেন্স ইজ ইউজ টু এক্সপ্ৰেছ জেনেৰেল ট্ৰুথ এণ্ড ফেক্টছ বা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ MCQত আহি যায় তলত বিভিন্ন টেন্সৰ নাম দি দিব তোমালোকে ইয়াৰ এনসাৰটো বাছনি কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্স এনেকুৱা ধৰণৰ আৰু কিছুমান কুৱেশ্যন আহিব পাৰে তোমালোকে সেইবোৰ ভালকৈ প্ৰেক্টিছ কৰিবা নেক্সট আহোঁ 51 লৈ ইয়াত দিছে আই হিয়াৰ ডেট ইউ বি ইল অৰ্থাৎ মই শুনিছিলোঁ যে তুমি অসুস্থ হৈছিলা ইয়াৰ এনসাৰটো হ'ব আই হিয়াৰ ডেট ইউ ৱেৰ ইল 52 দিছে হি স্লিপ ফৰ 2 hours অৰ্থাৎ 2 ঘণ্টা ধৰি তেওঁ এতিয়ালৈকে শুই আছে এইটো এটা হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য গতিকে এনসাৰটো হ'ব হি হেজ বিন স্লিপিং ফৰ 2 hours নেক্সট 53 দিছে দ্য মেন বিহেভছ এজ ইফ সি দ্য ইনচিডেণ্ট এইটো এটা পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হয় ইয়াৰ এনসাৰটো হ'ব দ্য মেন বিহেভছ এজ ইফ হি হেড সিন দ্য ইনচিডেণ্ট 54 দিছে মাই ফ্ৰেণ্ডছ কাম টু মিট মি ষ্টাৰডে এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰ সদায় সিম্পল পাষ্ট টেন্সৰ বাক্য হয় ইয়াৰ এনসাৰটো হ'ব মাই ফ্ৰেণ্ডছ কেম টু মিট মি ষ্টাৰডে 55 দিছে হি বি এবচেণ্ট ফৰ এ মান্থ অৰ্থাৎ হি এক মাহ ধৰি অনুপস্থিত হৈ আছে ইয়াৰ পৰা আমি বুজিব লাগিব যে হি এতিয়াও অনুপস্থিত হৈ আছে অৰ্থাৎ কামটো চলি আছে গতিকে এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আৰু ইয়াৰ এনসাৰটো হ'ব হি হেজ বিন এবচেণ্ট ফৰ এ মান্থ নেক্সট 56ত দিছে ইফ ইউ ষ্টাৰ্ট ইন টাইম ইউ উড হেভ ৰিচ বাই নাও এইটো হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে এনসাৰটো হৈছে ইফ ইউ হেড ষ্টাৰ্টেড ইন টাইম ইউ উড হেভ ৰিচ বাই নাও 57ত দিছে ভেটেৰিয়ান আছামিজ ৰেডিঅ' আৰ্টিষ্ট সৈয়দ ছাদুল্লাহ ডাই অন অক্টোবৰ 30, 2005 এইটো হৈছে সিম্পল পাষ্ট টেন্সৰ বাক্য ইয়াৰ এনসাৰটো হ'ব ভেটেৰিয়ান আছামিজ ৰেডিঅ' আৰ্টিষ্ট সৈয়দ ছাদুল্লাহ ডাইড অন অক্টোবৰ 30, 2005 58ত দিছে হি স্লিপ এণ্ড কাণ্ট মিট ইউ নাও অৰ্থাৎ তেওঁ এতিয়া শুই আছে গতিকে তোমাক লগ কৰিব নোৱাৰে ইয়াত কামটো যিহেতু চলি আছে এইটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স হয় গতিকে ইয়াৰ এনসাৰটো হ'ব হি স্লিপিং এণ্ড কাণ্ট মিট ইউ নাও 59ত দিছে আই প্লে ক্ৰিকেট হুৱেন আই ৱাজ ইন কলেজ ইয়াৰ এনসাৰটো হ'ব আই প্লেড ক্ৰিকেট হুৱেন আই ৱাজ ইন কলেজ নেক্সট অন্তিমটো কাৰেক্ট টেন্স অৰ্থাৎ 60ত দিছে হি লিভ ইন যোৰহাট ফৰ এ লং টাইম অৰ্থাৎ বহুদিন ধৰি তেওঁ যোৰহাটত বসবাস কৰি আছে এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য গতিকে ইয়াৰ এনসাৰটো হ'ব হি হেজ বিন লিভিং ইন যোৰহাট ফৰ এ লং টাইম তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে পৰীক্ষাত আহি থকা 60টা কাৰেক্ট টেন্স যিকেইটা প্ৰায় কমন পৰি থাকে তো তোমালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই ভইচ চেঞ্জৰ বিষয়ে তোমালোকলৈ আগবঢ়াম তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ